তো আজি আমি এইটো বস্তু চাব বিচাৰিছো যে নিফটি আমি কেনেকৈ এনালাইসিস কৰোঁ তাৰমানে আজি নিফটিৰ যেটো ভ্যালু আছে ইয়াৰ পাছত নিফটি ওপৰলৈ যাব নে নিফটি তললৈ আহিব এটো আমি কেনেকৈ এনালাইসিস কৰোঁ হেতু আমি চাব বিচাৰিছো ওকে তো ইয়াতে আমাৰ নিফটিৰ চাৰ্টখন আছে এখন এতিয়া ডেইলি চাৰ্ট আছে তো এই ডেইলি চাৰ্টখনত আমি দেখিছো যে নিফটি অলপ দিন ধৰি পেলাই বাঢ়ি আছিল তাৰছত এতিয়া এনেকৈ আছে তো আজি দিনটো কেনেকৈ বিহেভ কৰিছে এটো চাবৰ কাৰণে মই এখন যদি 5 মিনিটছৰ চাৰ্টত লৈ যাওঁ তেতিয়া আমি দেখিম যে নিফটি চাৰ্টখন এনেকুৱা হৈ গ'ল এটো চাওক জুন 18th তো আজি 18 জুন হয় সো তো আজি ষ্টাৰ্টিংতে তাৰ ভ্যালু আছিল 24790 মান তাৰ পাছত হি খুব খৰকে বাঢ়ি গৈ পেলে তাৰ হি পালে গৈ 24936 বা 20940 তো ইমানখিনি পালে গৈ এটো কোন সময়ত পালে গৈ এটো পালে গৈ 9:40ত মানে 9:15 পৰা 9:40 লৈ এই মাত্ৰ 15 আৰু 10 25 মিনিটতে হি ইমান বাঢ়ি গ'ল তাৰ পাছত হি আকৌ কমি আহিলে কমি আহি পেলাই হি বহুত তল পালেহি কি এটো 24700 মান পালেহি তাৰ পাছত হি এনেকৈ মুভ কৰি আছে এতিয়া ওকে চাৰ্টখনৰ পৰা আমি এটো বস্তু দেখা পাম 11টাৰ পৰা হি পথালিকে গৈ আছে তো এই চাৰ্টখন চাই পেলাই আমি যদি জানিব বিচাৰিছো যে আজি ইয়াৰ পাছত হি আকৌ ওপৰলৈ যাব নে তললৈ আহিব তেতিয়া হলে এটো কথা কবৰ কাৰণে বহুত দিগদাৰি কাৰণ এতিয়া হি পথালিকে গৈ আছে ঠিক আছে এতিয়া যদি আমি চাব বিচাৰো যে অহা কেদিন মানত হি ওপৰলৈ যাব নে তললৈ আহিব তেতিয়া হলে আমি কি কৰিম 5 মিনিটৰ চাৰ্ট নাচাম আমি ইয়াতে কি চাম আমি one daily chart চাম সো মই ডেইলি চাৰ্টত লৈ গলো তো এইখন ডেইলি চাৰ্ট মই অলপ সৰু কৰি লওঁ দেখাত এটুকা হৈ গল ওকে এই ডেইলি চাৰ্টখনত আজিৰ দিনটো হৈছে এইটো একদম সোহাতে যেটো আছে আৰু এইটো এই বাৰটো গ্ৰীন বাৰটো হৈছে 12 মে আৰু আজি হৈছে 18 জুন তো আমি দেখা পাইছো এখিনি আপ ডাউন এনেকৈ গৈ আছে এনেকৈ গৈ থকাটোক আমি কি বুলি কওঁ হি পথালিকে গৈ আছে ঠিক আছে তো ইয়াত যদি মই এডাল লাইন ড্ৰ কৰি লওঁ তলত এনেকৈ ধৰণৰ এটো এডাল হৰাইজন্টাল লাইন ড্ৰ কৰি দিলো মই ইয়াতে আৰু এডাল হৰাইজন্টাল লাইন যদি মই ড্ৰ কৰি দিওঁ ইয়াতে তেতিয়া আমি দেখিম যে এই 12 মেৰ পৰা জুনলৈ মে জুন এমাহ ছদিন ধৰি পেলাই এদিন ওপৰলৈ যায় এদিন তললৈ আহে এদিন প্ৰায় ওপৰতল বেছি নহল তাৰছত বহুত ওপৰলৈ গল তাৰছত আকৌ তললৈ আহিল কেদিনমান ধৰি আকৌ ওপৰলৈ গল তললৈ আহিল কিন্তু ওভাৰঅল যদি চাও এই দুডাল লাইনৰ মাজতে হি আছে তো তলৰ এই যেটো লেভেল আছে এটো হৈছে প্ৰায় 24500 আৰু এই ওপৰৰ যেটো লেভেল আছে এটো হৈছে 25200 সো 24500 আৰু 25200 ইয়াৰ মাজত হি পথালিকে গৈ আছে ঠিক আছে সো এনেকুৱা সিচুৱেচনত আমি জানো যে মাৰ্কেটে এতিয়া কি হৈ আছে হি ইনডিসিশনত আছে তানে হি ডিসাইড কৰিব পৰা নাই ইয়াৰ পৰা ওপৰলৈ যাব নে ইয়াৰ পৰা তললৈ আহিব তো এইটো সময়ত আমি লং টাৰ্ম ইনভেস্ট কৰিবলৈ স্টাৰ্ট নকৰো বা আমি নতুনকৈ ইয়াত লং টাৰ্ম ইনভেস্ট নকৰো বা আমাৰ হাতত যিখিনি ষ্টক আছে এখিনি আমি সেলো কৰি নিদিও আমি কি কৰো আমি এটো বস্তু চাও এই ৰেঞ্জ যেটো আছে এই ৰেঞ্জটোৰ পৰা হি কেতিয়া ওলাব যে যদি হি ইয়াৰ পৰা ওপৰলৈ উলাই যায় ওপৰলৈ ব্ৰেকআউট কৰে বুলি কয় ওপৰলৈ উলাই যায় নিফটিৰ ভ্যালুটো তাৰ মানে হি যদি 25200 কে বাঢ়ি যায় কেদিনমান যদি বেছি হৈ থাকে তেতিয়া আমি বুজি পাম যে ইয়াৰ পৰা নিফটিটো আকৌ ওপৰলৈ গৈ থাকিব তাকে নহয় পেলাই যদি হি এইটো ৰেঞ্জৰ পৰা তললৈ আহে এটো ব্ৰেক কৰি তাৰমানে 24500 পৰা হি তললৈ গুছি আহে তেতিয়া আমি আন্দাজ ধৰিব পাৰিম যে ইয়াৰ পাছত হি অলপ দিন ধৰি পেলাই তললৈ আহি থাকিব তো এই যে 12 মেৰ পৰা আজিলৈকে হি এনেকৈ পথালিকে গৈ আছে এটোক আমি কনসলিডেশন ফেজ বুলি কওঁ ইয়াৰ পৰা ইমানখিনি বাঢ়ি গল এতিয়া ই কনসলিডেট কৰিছে তাৰ পাছত হি ওপৰলৈ যাব নে তললৈ আহিব এটো আমি কেতিয়া গম পাম আমি গম পাম হি 24500 কে তললৈ এটো ব্ৰেক কৰি তললৈ যদি আহি যায় দুই তিন দিন ধৰি তেতিয়া আমি গম পাম হি তললৈ আৰু গৈ থাকিব
আৰু তাকে নকৰি পেলাই সি যদি 25,200 পাৰ হৈ পেলাই আৰু কেইদিনমান ওপৰলৈ গৈ থাকে তেতিয়া গম পাম সি আকৌ ওপৰলৈ গৈ থাকিব ঠিক আছে যেতিয়া আমি দেখিম যে ইয়াৰ 25 ওপৰৰ ৰেঞ্জটো মানে ৰেঞ্জটো আপাৰ লিমিটটো ব্ৰেক কৰি সি ওপৰলৈ গৈছে তাৰমানে 25,000 ব্ৰেক কৰি সি ওপৰলৈ গৈছে তেতিয়া আমি তাত নতুনকৈ ইনভেষ্ট কৰিবলৈ ষ্টাৰ্ট কৰিম বা নতুনকৈ ইনভেষ্ট কৰিম কিয় তাৰমানে আমি জানো যে এতিয়া ইয়াৰ পৰা সি অলপ দিন ওপৰলৈ গৈ থাকিব কিন্তু সি যদি তলৰ লাইনডাল ব্ৰেক কৰি তললৈ আহে তাৰমানে 24,500তকৈ তললৈ গুচি আহে তেতিয়াহ'লে আমি ইয়াতে ইনভেষ্ট নকৰোঁ অ'কে ইয়াৰ ভিতৰততো আমি ইনভেষ্ট নকৰোঁৱেই তাৰমানে ইয়াৰ ভিতৰত যেতিয়ালৈকে সি থাকে কাৰণ আমি ই পথালিকে গৈ থাকিব কিমান দিন গৈ থাকে ঠিক নাই তাৰপিছত তললৈও আহি যাব পাৰে অ'কে তো এইটো সময়ত আমি তাত নতুনকৈ ইনভেষ্ট নকৰোঁ যদি SIP আছে চিপ আছে মিউচুৱেল ফাণ্ডত তেতিয়া আপুনি সেইখিনি কণ্টিনিউ কৰি থাকিব আমি তেতিয়া কণ্টিনিউ কৰি থাকিম ঠিক আছে চিপত SIP যেতিয়া ইউজ কৰোঁ চিপ যেতিয়া ইউজ কৰোঁ তেতিয়া আমি সদায় প্ৰতি মাহতে যিটো ফ্ৰিকুৱেঞ্চিত কৰি থাকোঁ আমি সেইটো চলাই থাকোঁ সেইটো আমি ক্ল'জ কৰি নিদিওঁ কিন্তু তাৰ বাহিৰে নতুনকৈ যদি আমি কিবা কিনিব বিচাৰিছোঁ ইনভেষ্ট কৰিব বিচাৰিছোঁ লামচামত বেছি এমাউণ্ট এটা তেতিয়া আমি এইটো সময়ত নকৰি পেলাই আমি ৰৈ থাকিম আমি চাম ই তলৰ ফালে ব্ৰেক ডাউন হয় নে ওপৰৰ ফালে ব্ৰেক আউট হয় ঠিক আছে তো এনেকৈ আমি চাব পাৰোঁ যে ইয়াৰ পাছত নিফটিৰ কি হ'ব তো আজি ক'বলৈ গ'লে 18 জুনত ক'বলৈ গ'লে এতিয়া আমি আনডিচাইডেড আমি ডিচিশ্যন ল'ব পৰা নাই কাৰণ সি আজি এমাহ 6 দিন ধৰি সি পথালিকে গৈ আছে এই ৰেঞ্জটো ব্ৰেক হৈ পেলাই ওপৰলৈ গ'লে আমি কিনিম এই ৰেঞ্জটো ব্ৰেক হৈ তললৈ যদি আহে তেতিয়াহ'লে আমাৰ হাতত থকা ষ্টক আমি বিক্ৰী কৰিবলৈও ভাবিব পাৰোঁ কাৰণ কিয় ইয়াৰ পাছত সি কেইবাদিনো ধৰি পেলাই আনকি কেইবা সপ্তাহো ধৰি তললৈ গৈ থাকিব পাৰে ঠিক আছে তো এইটোৱে হৈছে আজিৰ দিনত নিফটিৰ কথা নিফটি এনালাইচিছ কৰি আজি আমি এইটো বস্তু দেখিছোঁ এতিয়া মই আকৌ এবাৰ কওঁ যদি আমি ইয়াতে 5 মিনিটছৰ কেণ্ডেলটো চাওঁ তেতিয়াহ'লে আজিৰ দিনত কি হৈ আছে এইটো বস্তু আমি দেখা পাম তো দেখা পালে আমি ইয়াতে দেখিম যে আজি ৰাতিপুৱাৰ পৰা সি বহুত ওপৰলৈ উঠি গ'ল তাৰপিছত বহুত কমি আহিল তাৰপিছত সি পথালিকে গৈ আছে কিন্তু এইটো চাওক অকণমান তললৈ গৈ আছে গতিকে এনেকুৱা লাগিছে সি আৰু অলপ দিন তললৈ যাব কিন্তু ক'ব নোৱাৰি এইটো বহুত আনপ্ৰেডিক্টেবল হয় কাৰণ এতিয়া ইজৰাইল আৰু ইৰাণৰ যুদ্ধও চলি আছে অ'কে ৰাছিয়া আৰু ইউক্ৰেইনৰখনটো চলিয়ে আছে চ' সেই যুদ্ধকেইখনৰ নিউজৰ ওপৰত ডিপেণ্ড কৰিও ই তাৰ ডাইৰেকশ্যনটো সলাব পাৰে সি হঠাৎ ওপৰলৈ যাব পাৰে বা তললৈ যাব পাৰে গতিকে এজ অফ টুডে আমি এতিয়া নাজানো ই কি হ'ব গতিকে আমি এতিয়া ইনভেষ্ট নকৰি পেলাই ৰৈ থাকিম এনেকৈ নিফটি চাৰ্টখন এনালাইচিছ কৰি আমি অলপ ধৰিব পাৰোঁ যে ইয়াৰ পাছত নিফটি ওপৰলৈ যাব নে তললৈ যাব নে পথালিকে গৈ থাকিব আমি এতিয়া ইনভেষ্ট কৰোঁ নে ইনভেষ্ট নকৰি আমি ৰৈ থাকোঁ